নমস্কাৰ, মই ভাস্কৰ জ্যোতিবাই আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছোঁ। সমষ্টিৰ খবৰত আজি আমি আলোচনা কৰিম গোলাঘাট বিধানসভা সমষ্টিক লৈ। গোলাঘাট জিলাৰ গোলাঘাট বিধানসভা সমষ্টি ৰাজ্যৰ ৰাজনীতিত তাৎপৰ্যপূৰ্ণ সমষ্টি। গোলাঘাট বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত বিশেষ প্ৰভাৱ নপৰিলেও পূৰ্বৰ গোলাঘাট সমষ্টি আৰু বৰ্তমানৰ গোলাঘাট সমষ্টিৰ মাজত পৰিৱৰ্তন আহিছে। গোলাঘাট বিধানসভা সমষ্টিৰ ৰাজনীতি তাৎপৰ্যপূৰ্ণ। গোলাঘাট বিধানসভা সমষ্টিৰ ৰাজনীতিত কোনবোৰ দিশ পৰিস্ফুট হৈছে, এইবাৰ গোলাঘাট বিধানসভা সমষ্টিৰ ৰাজনীতি কোন দিশে গতি কৰিব? যোৱা আঢ়ৈ দশক ধৰি গোলাঘাটৰ যি ৰাজনীতি আছিলে সেই ৰাজনীতিত এইবাৰ কিবা নতুন দিশৰ সূচনা হ'ব নেকি? কংগ্ৰেছ আৰু বিজেপি কিমান শক্তিশালী, জনগাঁথনিগত দিশ আৰু আন কেতবোৰ দিশে গোলাঘাটৰ নিৰ্বাচনী ৰাজনীতিত কি প্ৰভাৱ পেলায়, মুঠৰ ওপৰত সামগ্ৰিকভাৱে গোলাঘাট বিধানসভা সমষ্টিৰ নিৰ্বাচনী ৰাজনীতিৰ সকলো বিষয়ে পুংখানুপুংখভাৱে বিশ্লেষণ কৰাৰ চেষ্টা কৰিম আজিৰ আমাৰ এই সমষ্টিৰ খবৰত। গোলাঘাট সমষ্টিৰ কথা আমি আলোচনা কৰিবলৈ যাওঁতে প্ৰথমে চাব লাগিব গোলাঘাট সমষ্টি কেনেদৰে গঠিত হৈছে। এখন পৌৰসভাৰ আৰু 23খন গাঁও পঞ্চায়তেৰে গঠিত হৈছে গোলাঘাট সমষ্টি। গোলাঘাট নগৰ অসমৰ এখন প্ৰাচীন নগৰ গোলাঘাট আৰু 23খন গাঁও পঞ্চায়তেৰে গঠিত গোলাঘাট সমষ্টি জনগাঁথনি আৰু ভৌগোলিক দিশৰ পৰা তাৎপৰ্যপূৰ্ণ। আমি গাঁও পঞ্চায়ত আৰু নগৰ অঞ্চলৰ বিশ্লেষণ কৰিম, কিন্তু তাৰ পূৰ্বে আমি গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ ভৌগোলিক গাঁথনি চাই ল'ব বিচাৰিছোঁ। সেইকাৰণে চাব লাগিব এতিয়া আমি পঞ্চায়তসমূহ। প্ৰথমে আমি পৌৰসভা, গোলাঘাট পৌৰসভাখন হৈছে গোলাঘাট পৌৰসভা। গোলাঘাট নগৰত গোলাঘাট পৌৰসভা আছে। গোলাঘাট পৌৰসভা ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ। নিৰ্বাচনত গোলাঘাট পৌৰসভাই নিৰ্ণায়ক ভূমিকা পালন কৰিব পাৰে, কাৰণ বৃহৎ সংখ্যক ভোটাৰ আছে গোলাঘাট পৌৰসভাত। গোলাঘাট পৌৰসভাত আছে 13টা ৱাৰ্ড। 13টা ৱাৰ্ডেৰে গঠিত গোলাঘাট পৌৰসভা। 13টা ৱাৰ্ডেৰে গঠিত গোলাঘাট পৌৰসভাৰ নিৰ্বাচনী ৰাজনীতিও তাৎপৰ্যপূৰ্ণ। পূৰ্বতে গোলাঘাট পৌৰসভাৰ অঞ্চলৰ নিৰ্বাচনীৰ পৰিক্ৰমা চালে দেখা যায় যে গ্ৰামাঞ্চলতকৈ নগৰ অঞ্চলত ভোটদানৰ প্ৰক্ৰিয়াৰ গতি প্ৰকৃতিৰ কিছু পাৰ্থক্য থাকে। এইবাৰ থাকে নে নাথাকে সেই আমি পিছত ব্যাখ্যা আগবঢ়াম। গোলাঘাট পৌৰসভাৰ পিছত আহোঁ আমি পঞ্চায়তসমূহলৈ। পঞ্চায়তসমূহ হৈছে পুলিবৰ, বেঙেনাখোৱা, ফৰকাটিং, ৱাটিং, জামুগুৰি, বালিজান, মাটিখোলা, ঘিলাধাৰী, মকৰং, আঠখেলীয়া, আদৰ্শগমাৰী, ৰতনপুৰ, কাছমাৰী, চাওদাং পথাৰ, চিচুপানী, মেৰাপানী, দৈয়াং, সৰুপানী, অৰুণাচল, তৰাণী, সীমান্ত, বেকাজান ক আৰু বেকাজান খ। এই বেকাজান ক আৰু খ আহিছে তিতাবৰ সমষ্টিৰ পৰা। সমষ্টি পুনৰ নিৰ্ধাৰণত তিতাবৰ সমষ্টিৰ দুখন পঞ্চায়ত অন্তৰ্ভুক্ত হ'ল গোলাঘাট সমষ্টিত। সেই দুখন হৈছে বেকাজান ক আৰু বেকাজান খ। বেকাজান ক আৰু বেকাজান খ ৰাজনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ। জনগাঁথনিগত দিশৰ পৰাও বেকাজান ক আৰু খ তাৎপৰ্যপূৰ্ণ। সেইকাৰণে বেকাজান ক আৰু খ অন্তৰ্ভুক্ত হোৱাৰ ফলত গোলাঘাটৰ নিৰ্বাচনী সমীকৰণত অলপ এটা এই দিশটোত বেকাজান অঞ্চলত এটা নতুন দিশৰ সূচনা হৈছে হ'ব, যিটো 21ৰ নিৰ্বাচনত আমি দেখিবলৈ পোৱা নাছিলোঁ। সমষ্টি পুনৰ নিৰ্ধাৰণত গোলাঘাট সমষ্টিৰ 4খন পঞ্চায়ত গ'ল দেৰগাঁও সমষ্টিলৈ। গোলাঘাটৰ 4খন পঞ্চায়ত দেৰগাঁৱলৈ গ'ল। সেই পঞ্চায়ত কেইখন হৈছে কলিয়াপানী, 8 গাঁও, গোলাঘাট, কমাৰবন্ধা। এই 4খন পঞ্চায়ত গ'ল দেৰগাঁও সমষ্টিলৈ। দেৰগাঁও সমষ্টিলৈ যোৱা এই পঞ্চায়ত কেইখন তাৎপৰ্যপূৰ্ণ, কাৰণ গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ এই পঞ্চায়ত কেইখনৰ ৰাজনীতি আছিলে গোলাঘাট সমষ্টিৰ ভিতৰত বিশেষ এক গুৰুত্বপূৰ্ণ, যি গোলাঘাট জিলাৰ গোলাঘাট সমষ্টিৰ নিৰ্বাচনত বিশেষ প্ৰভাৱ পেলাইছিল। এই 4খন পঞ্চায়ত যেতিয়া দেৰগাঁৱলৈ গুচি গ'ল, গোলাঘাট সমষ্টিত 21ৰ নিৰ্বাচনৰ যি প্ৰেক্ষাপট আছিল তাত অলপ প্ৰভাৱ পৰিলে। অৰ্থাৎ গোলাঘাটৰ পৰা ওলাই যোৱা অঞ্চলটোৱে এইবাৰ গোলাঘাট সমষ্টিৰ নিৰ্বাচনত এক বিশেষ প্ৰভাৱ পেলাব, কাৰণ এই 4খন পঞ্চায়তৰ নিৰ্বাচনী সমীকৰণ, নিৰ্বাচনী ৰাজনীতি আছিল বিশেষভাৱে মন কৰিবলগীয়া। তাত কোন দল
শক্তিশালী আছিল বা কোন কিমান শক্তিশালী কি জনগোষ্ঠী ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰে সেয়া আমি পিছত ব্যাখ্যা কৰিম কিন্তু এই ওলাই যোৱা চাৰিখন পঞ্চায়তে কিন্তু 21 নিৰ্বাচনতকৈ 26 নিৰ্বাচনত এক পৃথক মাত্ৰা প্ৰদান কৰি থৈ গ'ল গোলাঘাট সমষ্টিৰ মুঠ ভোটাৰ 2,16,053 গৰাকী 2,16,053 গৰাকী আমি এতিয়া জনগোষ্ঠীগত দিশৰ পৰা গোলাঘাট সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা চাব বিচাৰিছোঁ চুতীয়া ভোটাৰ 32,700 উল্লেখ্য যে পূৰ্বতে গোলাঘাট সমষ্টিত চুতীয়া ভোটাৰৰ সংখ্যা অধিক আছিল কিন্তু যি চাৰিখন পঞ্চায়ত ওলাই গ'ল সেই পঞ্চায়ত কেইখনত চুতীয়া জনগোষ্ঠীৰ লোকৰ প্ৰাধান্য আছিল সেই চাৰিখন পঞ্চায়ত ওলাই যোৱাৰ লগে লগে প্ৰায় 13ৰ পৰা 15,000 চুতীয়া ভোট হ্ৰাস হ'ল গোলাঘাট সমষ্টিত আহোম ভোটাৰ 29,592 আহোম ভোটাৰ 29,592 সেই একেটা কথা দেৰগাঁও সমষ্টিলৈ ওলাই যোৱা পঞ্চায়ত কেইখনৰ কাৰণে পূৰ্বতকৈ কিছু হ্ৰাস পাইছে আহোম ভোটাৰ অনুসূচিত জাতি ভোটাৰ 12,604 গৰাকী বড়ো ভোটাৰ 9,417 গৰাকী মিচিং ভোটাৰ 5,461 গৰাকী ঠেঙাল কছাৰী 9,110 গৰাকী সোণোৱাল কছাৰী 5,363 গৰাকী মেছ ৰাভা ভোটাৰ 1,419 গৰাকী সাধাৰণ জাতিৰ ভোটাৰ 17,550 গৰাকী কোচ কেওট নাথ যোগী ভোটাৰ 5,700 গৰাকী চাহ জনগোষ্ঠী হিন্দু ভোটাৰ 26,664 গৰাকী চাহ জনগোষ্ঠী খ্ৰীষ্টান ভোটাৰ 8,000 মুছলমান ভোটাৰ 14,500 গৰাকী মুছলমান ভোটাৰো পূৰ্বতকৈ প্ৰায় 1500 মান হ্ৰাস হ'ল কাৰণ দেৰগাঁৱলৈ ওলাই যোৱা পঞ্চায়ত কেইখনত ধৰ্মীয় সংখ্যালঘু লোক আছে সেইকাৰণে পূৰ্বতকৈ প্ৰায় 1500 ভোট হ্ৰাস হৈছে গোলাঘাট সমষ্টিত ধৰ্মীয় সংখ্যালঘুৰ গোৰ্খা ভোটাৰ 4,230 গৰাকী বিহাৰী বাঙালী মাৰোৱাৰী শিখ মণিপুৰী ভোটাৰ 16,350 গৰাকী এয়া হৈছে জনগোষ্ঠীগত দিশৰ পৰা গোলাঘাট সমষ্টিৰ ভোটাৰৰ পৰিসংখ্যা এই ভোটাৰৰ পৰিসংখ্যাৰ পৰা দেখা যায় যে গোলাঘাট সম্পূৰ্ণৰূপে খিলঞ্জীয়া অধ্যুষিত সমষ্টি গোলাঘাটৰ ৰাজনীতি তাৎপৰ্যপূৰ্ণ গোলাঘাটৰ খিলঞ্জীয়া জনগোষ্ঠী ৰাজনীতি গোলাঘাটত ধৰ্মীয় সংখ্যালঘু ভোটাৰ কম ধৰ্মীয় সংখ্যালঘুৰ ৰাজনীতিয়ে বিশেষ প্ৰভাৱ পেলাব পৰা পৰ্যায়ত গোলাঘাট সমষ্টি নাই জনগাঁথনিগত দিশৰ পৰা এইটো কথা স্পষ্ট যে গোলাঘাটৰ ৰাজনীতিত বৰ্তমান সময়ৰ ৰাজনৈতিক বাগধাৰা কিমান সক্ৰিয় হৈ থাকে আৰু তাৰ লগতে যেহেতু খিলঞ্জীয়া অধ্যুষিত সমষ্টিৰ বৰ্তমান যিবোৰ বিষয়ে ক্ৰিয়া কৰিছে স্বাভাৱিকতে গোলাঘাটৰ বিধানসভা নিৰ্বাচনতো এইবাৰ এই বিষয়বোৰে অধিক ক্ৰিয়া কৰিব ইয়াৰ পাছত আমি আহোঁ গোলাঘাটত বিজেপি প্ৰাৰ্থী মন্ত্ৰী অজন্তা নেওগ গোলাঘাটৰ বিজেপি প্ৰাৰ্থী অজন্তা নেওগে 2001 চনৰ পৰা গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰিছে 2001ৰ পৰা 2016 লৈকে তেওঁ কংগ্ৰেছৰ বিধায়িকা আছিলে 2021ত তেওঁ বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে বিজেপিৰ বিধায়িকা নিৰ্বাচিত হৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ বিত্তমন্ত্ৰীৰ দায়িত্বত আছে এইবাৰো গোলাঘাটৰ প্ৰাৰ্থী অজন্তা নেওগ অৰ্থাৎ যোৱা আঢ়ৈ দশকৰ গোলাঘাটৰ ৰাজনীতি হৈছে অজন্তা নেওগৰ ৰাজনীতি অজন্তা নেওগ গোলাঘাটত অতি শক্তিশালী প্ৰাৰ্থী অজন্তা নেওগে কংগ্ৰেছৰ দিনত যি তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলে 2001 চনৰ পৰা তাত জ্যোতি পৰা নাই অজন্তা নেওগৰ ৰাজনৈতিক পৰিক্ৰমা কংগ্ৰেছৰ পৰা বিজেপিত হ'ল বিজেপিটো একে গতি আছে এইবাৰ অজন্তা নেওগক পুনৰ প্ৰক্ষেপ কৰিছে বিজেপিয়ে অজন্তা নেওগক প্ৰক্ষেপ কৰাৰ পাছত বিজেপি কিমান শক্তিশালী অৱস্থানত আছে আমি সেয়া ব্যাখ্যা কৰিম কিন্তু তাৰ এটা অজন্তা নেওগৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব বিতুপন শইকীয়া
বিতুপন শইকীয়াই 2016 চনত বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিলে 2021ত যেতিয়া অজন্তা নেওগ বিজেপিলৈ আহিল বিতুপন শইকীয়াই বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ গ'ল 2016 চনত 21 নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ পৰা 2016ত বিজেপিৰ পৰা 2021ত কংগ্ৰেছৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিলে আৰু তেওঁ পৰাস্ত হ'ল সেই বিতুপন শইকীয়া পুনৰ অজন্তা নেওগৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ'ব বিতুপন শইকীয়া বনাম অজন্তা নেওগৰ যুঁজ হ'ব গোলাঘাটত এতিয়া আমি আহোঁ বিজেপি সমষ্টিটোত কিমান শক্তিশালী যেহেতু গোলাঘাট সমষ্টিত বিজেপি আৰু কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব গোলাঘাট সমষ্টিত বিজেপি কিমান শক্তিশালী আজিৰ দিনত গোলাঘাট সমষ্টিত আমি যি জনগাঁথনিগত দিশ দেখুৱালোঁ সেই দিশৰ পৰাও বিজেপিৰ বাবে সম্পূৰ্ণ অনুকূল সমষ্টি কেৱল সেই দিশে নহয় গোলাঘাটৰ ৰাজনৈতিক পৰিক্ৰমাত দেখিবলৈ পোৱা গৈছে যে গোলাঘাটৰ ৰাজনৈতিক পৰিক্ৰমাত নিৰ্বাচনী ৰাজনীতিত উন্নয়নে যোৱা আঢ়ৈটা দশকত মূল ভূমিকা পালন কৰি আছে গোলাঘাটৰ নিৰ্বাচন সম্পূৰ্ণ উন্নয়ন কেন্দ্ৰিক নিৰ্বাচন হোৱা আমি 2001 চনৰ পৰা দেখি আহিছিলোঁ 2001 চনত প্ৰথমবাৰ অজন্তা নেওগ নিৰ্বাচিত হোৱাৰ পৰা অজন্তা নেওগৰ কাম কাজৰ খতিয়ান লৈ গোলাঘাটৰ ভোটাৰে বাৰে বাৰে তেওঁক নিৰ্বাচিত কৰি আহিছে অৰ্থাৎ গোলাঘাট জিলাৰ আনকেইটা সমষ্টিৰ দৰে একেই দেখিবলৈ পোৱা যায় যে জনগোষ্ঠীগত সমীকৰণ ৰাজ্যৰ ৰাজনীতিৰ বিভিন্ন কাৰক এই সকলোবোৰৰ গুৰুত্ব থাকে অস্বীকাৰ কৰিব নোৱাৰি কিন্তু গোলাঘাটৰ ভোটাৰৰ বাবে আটাইতকৈ প্ৰথম অগ্ৰাধিকাৰ ভিত্তিক নিৰ্বাচনী ইছ্যু হয় উন্নয়ন সেই দিশৰ পৰা এইবাৰ গোলাঘাটত অজন্তা নেওগ কিমান শক্তিশালী তেওঁ পূৰ্বত কংগ্ৰেছৰ দিনত জ্যেষ্ঠ মন্ত্ৰী আছিলে কংগ্ৰেছৰ দিনত তেওঁ বহু কাম কৰিছিলে বিজেপিলৈ আহি তেওঁ বিত্তমন্ত্ৰীৰ দায়িত্ব ল'লে বৰ্তমান সময়ত অজন্তা নেওগে কৰা কাম কাজৰ ভিত্তিত তেওঁ ভোট বিচাৰিছে নিশ্চিতকৈ ৰাজ্য চৰকাৰৰ মূল কাম কাজৰ খতিয়ান লৈ বিজেপিয়ে ভোটাৰৰ ওচৰলৈ গৈছে প্ৰাৰ্থীও ভোটাৰৰ ওচৰলৈ গৈছে কিন্তু তাৰ লগতে অজন্তা নেওগে নিজৰ সমষ্টিত কৰা কাম কাজৰ খতিয়ান এইবাৰ নিৰ্বাচনত গুৰুত্বপূৰ্ণ হ'ব যেহেতু অজন্তা নেওগে সমষ্টিত চৰকাৰী আঁচনিৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি উন্নয়নৰ পৰা বিভিন্ন কাম কৰিছে তেওঁ সেইখিনিলৈ ভোটাৰৰ ওচৰলৈ যাব কিন্তু উন্নয়নৰ ক্ষেত্ৰত যেহেতু গোলাঘাট পিছ পৰি থকা নাই সঁচা কথা সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যজুৰি যিবোৰ বিষয় উত্থাপন হৈছে সেই বিষয়বোৰেও কিন্তু গোলাঘাট সমষ্টিৰ ভোটাৰক চুই যায় ৰাজ্য ৰাজনীতিৰ মূল যিবোৰ কোৰ ইছ্যু নিৰ্বাচনত বিৰোধী পক্ষই উত্থাপন কৰিব সেই বিষয়সমূহে সমানে স্পৰ্শ কৰি গৈছে গোলাঘাটৰ ভোটাৰক কাৰণ গোলাঘাটৰ জনবিন্যাস গোলাঘাটৰ নিৰ্বাচনী সমীকৰণ আৰু গোলাঘাটৰ সমাজ তাত এটা কথা স্পষ্ট গোলাঘাটৰ সমাজত ৰাজ্যৰ সমাজ জীৱনক জোকাৰি যোৱা বিষয়সমূহে জোকাৰি যায় সেই দিশৰ পৰা বিৰোধী পক্ষই যি বিষয়সমূহ উত্থাপন কৰিছে আৰু শাসক পক্ষই যি বিষয় উত্থাপন কৰিছে নিশ্চিতকৈ গোলাঘাটত ক্ৰিয়া কৰিব বিজেপিয়ে অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ কথা কৈছে ই গোলাঘাটৰ ভোটাৰৰ মাজত নিশ্চিতকৈ প্ৰভাৱ পেলাব কিন্তু আমি কোৱাৰ দৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ প্ৰসংগতকৈও গোলাঘাটৰ ভোটাৰে প্ৰশাসন উন্নয়ন আদিক অধিক এইবাৰো গুৰুত্ব দিয়া লক্ষণ দেখিবলৈ পোৱা গৈছে বিজেপিৰ দিনত অসমত হোৱা সামগ্ৰিক উন্নয়নৰ প্ৰসংগবোৰকো গোলাঘাটৰ ভোটাৰে নিশ্চিতকৈ গুৰুত্ব দিব আৰু যেহেতু অজন্তা নেওগৰ ৰাজনৈতিক পৰিক্ৰমাৰ মূল দিশটোৱে হৈছে সমষ্টি উন্নয়ন এইবাৰ তেওঁ সেইকাৰণে পূৰ্বতকৈ কিমান বেছি কাম কৰিব পাৰিলে নাই পূৰ্বতকৈ কম কৰিলে তাৰ কিন্তু হিচাপ নিকাচ ভোটাৰে ল'ব কাৰণ একেগৰাকী প্ৰাৰ্থীকে বাৰে বাৰে ভোট দিবলৈ যাওঁতে ভোটাৰে হিচাপ অধিক কৰিবলগীয়া হয় আৰু সাংগঠনিকভাৱে সমষ্টিটোত বিজেপি শক্তিশালী সমষ্টিটোৰ আটাইকেইখন পঞ্চায়ত বিজেপিৰ দখলত গোলাঘাট পৌৰসভা বিজেপিৰ দখলত বিজেপিৰ গণভিত্তি শক্তিশালী বিজেপিৰ শক্তিশালী গণভিত্তি আছে কিন্তু তাৰ বিপৰীতে বিৰোধী বুলিবলৈ সমষ্টিটোত একমাত্ৰ দল কংগ্ৰেছ আন দলৰ বিশেষ অস্তিত্ব নাই কিন্তু সমষ্টিটোত কংগ্ৰেছ কিমান শক্তিশালী অৱস্থানত আছে কংগ্ৰেছ কিমান শক্তিশালী অৱস্থানত আছে অজন্তা নেওগে কংগ্ৰেছ এৰি থৈ অহাৰ সময়ত কংগ্ৰেছৰ বেছি ক্ষতি হোৱা নাছিলে অজন্তা নেওগে কংগ্ৰেছত বৃহৎ বিভাজন 21ত কৰিব পৰা নাছিলে কিন্তু তাৰ পাছৰ পৰ্যায়ত দেখা গৈছে যে সমষ্টিটোত কংগ্ৰেছ ক্ৰমাৎ দুৰ্বল হৈ আহিলে সমষ্টিটোত কংগ্ৰেছ ক্ৰমাৎ দুৰ্বল হৈ আহিলে হয় কিন্তু যোৱা
দুটা বছৰ আগৰ পৰা দেখা গৈছে যে অসমত গৌৰৱ গগৈ যোৰহাটৰ পৰা নিৰ্বাচিত হোৱাৰ পাছৰ পৰা আৰু বিশেষকৈ যোৱা কেইটামান মাহত গৌৰৱ গগৈয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লোৱাৰ পাছৰ পৰা গোলাঘাট সমষ্টিটো কংগ্ৰেছৰ ৰাজনীতিৰ প্ৰতি এক আকৰ্ষণ বিভিন্ন মহলত দেখিবলৈ পোৱা যায়। বিশেষকৈ গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে যিবোৰ কথা ক'বলৈ লৈছে তাত নিশ্চিতকৈ গোলাঘাট সমষ্টিটো ব্যাপক প্ৰভাৱ পৰিছে, কাৰণ শাসকীয় পক্ষৰ প্ৰতি এটা পৰ্যায়ত মোহভংগ ভোটাৰৰ ঘটে, কিন্তু তাক কংগ্ৰেছে এতিয়ালৈকে সমষ্টিটোত কেনেদৰে আগবঢ়াই নিব পাৰে সেয়া লক্ষণীয় হৈ আছে। কিন্তু আজিৰ পৰা কেইবামান পূৰ্বে গোলাঘাট সমষ্টিত বিৰোধীৰ মাজত যেনেকুৱা এটা সক্ৰিয়তা দেখিবলৈ পোৱা গৈছিল, নিৰ্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে কিন্তু বিজেপিয়ে তেওঁলোকৰ পুৰণা শক্তি ঘূৰাই অনা দেখিবলৈ পোৱা গৈছে। কাৰণ এই ক্ষেত্ৰত বিজেপিৰ মাইক্ৰ' মেনেজমেণ্ট সমষ্টিটোত খুব জোৰদাৰভাৱে কৰিছে। বিতুপন শইকীয়ায়ো সমষ্টিটোত কিন্তু একেদৰে গাঁৱে ভূঞে ঘৰে ঘৰে সম্পৰ্ক গঢ়ি তুলিছে। বিতুপন শইকীয়াৰ এইটো তৃতীয়টো নিৰ্বাচন হ'ব অজন্তা নেওগৰ বিৰুদ্ধে। বিতুপন শইকীয়াই অজন্তা নেওগক প্ৰত্যাহ্বান জনাবলৈ হ'লে সমষ্টিটোত উন্নয়নমূলক কংগ্ৰেছে কি কাম কৰিব সেয়া কোৱাতকৈও সামগ্ৰিকভাৱে কংগ্ৰেছে যি বিজেপিৰ বিকল্প ৰাজনীতিৰ মডেল দাঙি ধৰিব বিচাৰিছে তাক মানুহৰ ওচৰলৈ লৈ যাব লাগিব। কাৰণ সেইটো গুৰুত্বপূৰ্ণ, কাৰণ উন্নয়নৰ প্ৰসংগতকৈও গোলাঘাটৰ মানুহক কংগ্ৰেছৰ আন প্ৰতিশ্ৰুতিৰ কথা কোৱা প্ৰয়োজন হ'ব, কাৰণ উন্নয়নৰ দিশত হয়তো বিশেষ সুবিধা আদায় কৰিব নোৱাৰিব কংগ্ৰেছে। সেইকাৰণে আনবোৰ প্ৰসংগই নিশ্চিতকৈ ক্ৰিয়া কৰিব আৰু কংগ্ৰেছৰ এই বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই ক্ষেত্ৰত বিজেপি বনাম কংগ্ৰেছৰ যি যুঁজ হ'ব তাত আন এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হ'ব গোলাঘাট সমষ্টিত হিতাধিকাৰীমূলক আঁচনিৰ সৰ্বব্যাপী প্ৰভাৱ আছে গোলাঘাট জিলাত খনতে। গোলাঘাট সমষ্টিটো ইয়াৰ ব্যাপক প্ৰভাৱ পৰে আৰু এই ব্যাপক প্ৰভাৱৰ সুফল বিজেপিয়ে পাব বুলি আশা কৰি আছে। গোলাঘাট সমষ্টিৰ যদি আমি নগৰ অঞ্চলৰ কথা ভাবোঁ, নগৰ অঞ্চলত আমি যিমান খবৰ পাইছোঁ যে পূৰ্বতকৈ বিজেপিৰ ভোট বৃদ্ধি হ'ব পাৰে। নগৰ অঞ্চলত যদিও আজিৰ পৰা কেইমাহমান আগতে বিজেপিৰ বিৰুদ্ধে মহভংগৰ এক বতাহ দেখিবলৈ পোৱা গৈছিলে, আকৌ সেই অঞ্চলসমূহত বিজেপিয়ে ভাল ফলাফল প্ৰদৰ্শন কৰাৰ সম্ভাৱনা আছে। কিন্তু গ্ৰামাঞ্চলত দেখা গৈ আমি যদি নগৰ অঞ্চলৰ ভোটটো চাওঁ, চৰকাৰৰ কাম কাজ গৌৰৱ গগৈ নেতৃত্বত বিৰোধীৰ প্ৰতিশ্ৰুতিয়ে মূল কাৰক হিচাপে ল'ব, কিন্তু ফৰকাটিঙৰ পৰা আৰম্ভ কৰি নাগালেণ্ড সীমান্তৰ এই অঞ্চলসমূহলৈকে দেখা যায় যে কামৰ ভিত্তিত ভোট দিয়ে। বিশেষকৈ মেৰাপানী, গমাৰি, চিচুপানী আদি অঞ্চলত বিধায়িকা মন্ত্ৰীগৰাকীয়ে কি কাম কৰিলে, চৰকাৰে তেওঁলোকৰ অঞ্চলত কি কাম কৰিছে তাক অতি গুৰুত্ব সহকাৰে লৈ আহিছে, এইবাৰো ল'ব। আৰু সীমান্ত সমস্যা প্ৰসংগবোৰ নিশ্চিতকৈ গুৰুত্বপূৰ্ণ হ'ব, কিন্তু নিৰ্বাচনত বিশেষ কাৰক হিচাপে দেখিবলৈ পোৱা নাযাব। উন্নয়ন আৰু হিতাধিকাৰীমূলক আঁচনি হৈ পৰিব গোলাঘাট সমষ্টি নিৰ্বাচনৰ এক মূল দিশ। আজিৰ দিনত দেখা যায় যে গোলাঘাটত বিজেপি যথেষ্ট শক্তিশালী অৱস্থানত আছে, কংগ্ৰেছেও শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ সাজু হৈছে। যিহেতু সমষ্টিটো আমি ব্যাখ্যা কৰাৰ দৰে যে অজন্তা নেওগে কংগ্ৰেছ এৰি থৈ অহাৰ পিছত কংগ্ৰেছ দুৰ্বল অৱস্থানত আছে, তাক নিৰ্বাচনৰ সময়ত নতুন গতি দিব পাৰিব লাগিব গৌৰৱ গগৈয়ে। তাৰ সমান্তৰালকৈ গোলাঘাটত কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ, গৌৰৱ গগৈৰ প্ৰভাৱ হ'ব নিৰ্বাচনী ৰাজনীতিৰ এটা তাৎপৰ্যপূৰ্ণ দিশ। হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিত্ব, গৌৰৱ গগৈৰ ব্যক্তিত্বই গোলাঘাটৰ ভোটাৰক প্ৰভাৱান্বিত কৰিব আৰু ভিন্ন জনগোষ্ঠীয় সমীকৰণৰ দিশতো কংগ্ৰেছ আৰু বিজেপিয়ে সেই সমীকৰণ কেনেদৰে আগবঢ়াই নিয়ে লক্ষণীয় হ'ব। জনগোষ্ঠীগত সমীকৰণো যিমান গুৰুত্বপূৰ্ণ হ'ব, তাৰ সমান্তৰালভাৱে কিন্তু নতুন প্ৰতিশ্ৰুতি কোনে কেনেকৈ দিয়ে সেয়াও সমানে গুৰুত্বপূৰ্ণ হ'ব। ৱাৰ্ড ভিত্তিলৈকে স্থানীয় পৰ্যায়ত দিয়া প্ৰতিশ্ৰুতিয়ে নিৰূপণ কৰিব গোলাঘাটৰ ৰাজনীতি। কিন্তু আজিৰ দিনটোত গোলাঘাটৰ নিৰ্বাচনী প্ৰেক্ষাপট এয়াই, কংগ্ৰেছ বিজেপিৰ মাজত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা হ'ব। বিজেপি শক্তিশালী অৱস্থানত আছে, কংগ্ৰেছেও শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ গৈছে। গোলাঘাটৰ ৰাজনীতিত আমি কোৱাৰ দৰে জিলাখনৰ আনকেইটা সমষ্টিতকৈ কিছু পৃথক গোলাঘাট
গোলাঘাট সমষ্টিৰ ৰাজনীতি সেইকাৰণে এই মুহূৰ্তত দেখা গৈছে যে গোলাঘাটৰ নিৰ্বাচনী দৃশ্যপট এয়াই অৱশ্যে নিৰ্বাচনৰ দিন ওচৰ চাপি আহিলে বিৰোধীয়ে কিমান জোৰদাৰ প্ৰচাৰ অভিযান চলায় তাৰ ওপৰত হয়তো কিছু বিৰোধীৰ দিশ স্পষ্ট হ'ব একেদৰে শাসকীয় পক্ষৰো আগ্ৰাসী নিৰ্বাচনী প্ৰচাৰ অভিযানে গোলাঘাট জিলাত আকৰ্ষণীয় ৰূপ ল'ব মঠৰ ওপৰত গোলাঘাটৰ নিৰ্বাচনী প্ৰেক্ষাপটত বিজেপি কংগ্ৰেছৰ পোনপটীয়া প্ৰতিদ্বন্দ্বিতাৰ বাবে সকলোৱে অপেক্ষা কৰিছে